লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যকৰী সদস্য শ্ৰী বাসুদেৱ ৰায়বাবু, ইয়াৰ পিছতে লগতে আমাৰ মোৰতো বৰ ইমান হেৰি নহয়, গতিকে জমাই ধুনীয়াকৈ জমাই দিওঁ। আজি আমি ঘূনাসুতি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ঘূনাসুতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আৰু সমগ্ৰ ঘূনাসুতি ৰাইজৰ সহযোগত আমি আমাৰ হিয়াৰ আমঠু জুবিন দা, এই জুবিন দা আমাৰ মাজত ইতিমধ্যে নাই। আমাক এৰি থৈ অজান মুলুকলৈ গতি কৰিলে। আমি সকলোৱে জানো জুবিন দা যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে আমাক সকলোকে কন্দুৱাই গুচি গৈছে। আমি শোকত ম্ৰিয়মান হৈছোঁ। সমগ্ৰ অসমেই নহয়, সমগ্ৰ ভাৰত নহয়, সমগ্ৰ পৃথিৱী এতিয়া সশ্ৰুসিক্ত নয়ন সকলোৰে অন্তৰত আজি বুকু খুন্দিয়াই আছে। গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে আমি আজি ছাত্ৰ ছাত্ৰী, বিভিন্ন আমাৰ শিক্ষক সমাজ, ৰাইজ আজি ঘূনাসুতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণতে সমবেত হৈ তেখেতৰ পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আমাৰ সকলোৰে উদ্দেশ্য যাতে যেন তেখেতৰ আত্মা চিৰশান্তি লাভ হ'ব লাগে, তাকে ভগৱানৰ ওচৰত কামনা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে কৰিলোঁ।